পাঠদানৰ সময়ত শিক্ষকে শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰ কৰা লৈ এক নিৰ্দেশনা প্ৰকাশ কৰা দেখা গৈছে নিৰ্দেশনাটো কোনখন জিলাত কোনখিনি বিদ্যালয় আৰু কেনেকুৱা ধৰণে দিয়া হৈছে সেই নিৰ্দেশনাৰ বিষয়ে আমি জানোচোন আহক to the principal headmaster all LP ME MV high school higher secondary school শিৱসাগৰ জিলাৰ সকলো এলপিৰ পৰা হায়াৰ সেকেন্ডাৰীলৈকে স্কুল এডুকেশ্যনৰ সকলো স্তৰৰ শিক্ষানুষ্ঠানলৈকে নিৰ্দেশনা প্ৰদান কৰা হৈছে বিষয়টো হৈছে ৰেষ্ট্ৰিকচন অন মোবাইল ফোন ইউজেছ ডিউৰিং ক্লাছ আৱাৰ্ছ শ্ৰেণী বা পাঠদানৰ সময়ত ক্লাছৰুমত থকা সময়ত শিক্ষকে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব It has come to many notice that few teachers are carrying and using mobile phone in classroom for personal purpose. Bold আখৰে ইয়াত নিৰ্দেশনাটো লিখি পেলাই দিয়া হৈছে যে এটো লক্ষ্য কৰা হৈছে বহু সংখ্যক শিক্ষকে নিজৰ মোবাইল ফোনটো ব্যক্তিগত কামত ক্লাছৰুমত ব্যৱহাৰ কৰে In order to maintain discipline and ensure use undisturbed learning environment, the following guidelines are to be strictly adhered to. আৰু যাতে আমাৰ শৈক্ষিক পাঠদানৰ পৰিৱেশটো কোনো কাৰণত আমনিদায়ক আৰু বিশৃংখল হৈ নাথাকে সেই কাৰণে এই নিৰ্দেশনাটো স্পষ্টকে সকলোকে মানিবৰ বাবে প্ৰদান কৰা হৈছে তলত দুটা পইণ্ট দিয়া হৈছে পইণ্ট দুটাত উল্লেখ কৰা আছে মোবাইল ফোন should not be carried to class except for attendance recording or essential academic purpose ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু শৈক্ষিক উদ্দেশ্যৰ বাহিৰে কোনো কাৰণত শিক্ষকে ক্লাছৰুমত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব দ্বিতীয়টা আছে if a mobile phone is required for any academic matter during classroom transaction prior approval must be obtained from the head of the institution যদি কিবা কাৰণত ক্লাছৰুমত মোবাইল ফোন ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া হলে সেই অনুষ্ঠানৰ মুৰব্বীৰ পৰা স্পষ্ট নিৰ্দেশনা এটা বৈধ নিৰ্দেশনা শিক্ষকজনৰ লগত থাকিব লাগিব তেতিয়াহে তেওঁ মোবাইল ক্লাছৰুমত মোবাইল ফোনটো ব্যৱহাৰ কৰিব পাৰিব এই নিৰ্দেশনাটো ইনস্পেক্টৰ অফ স্কুল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এলপিৰ পৰা হায়াৰ সেকেন্ডাৰীলৈকে সকলো স্তৰৰ শিক্ষাগুৰু পাঠদান কৰোঁতে শ্ৰেণীকোঠাত যাতে মোবাইল ফোন ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে এটা স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা হৈছে থ্যাংক ইউ